জৰাজীৰ্ণ বাসগৃহত পিতা পুত্ৰ। বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ ফুলকুমাৰী শিবিৰৰ এই জৰাজীৰ্ণ বাসগৃহটোৱে একমাত্ৰ সম্বল পিতা পুত্ৰৰ। বিপদজনক এই জুপুৰিটোতে বাস কৰি দিন অতিবাহিত কৰিছে পিতা পুত্ৰই। সামান্য এজাক ধুমুহা বৰষুণ আহিলেই ভাগি যাব পাৰে জুপুৰিটো। ৬-৭ বছৰ আগতেই জটিল ৰোগত আক্ৰান্ত হৈ খোজকাঢ়িব নোৱাৰা হৈছে ঘৰখনৰ মূল মানুহ তুষাৰো সূত্ৰধৰ। ঘৰতে দুই এপদ বাঁহৰ সামগ্ৰী বনাই পোৱা টকাৰে পোহপাল দি আছে দুজনীয়া পৰিয়ালটো। দিন হাজিৰা কৰা পুত্ৰই পোৱা সামান্য ধনেৰে কোনোমতে পিতৃৰ চিকিৎসাৰ লগতে অন্যান্য দিশো চাবলগীয়া হৈছে। শুবলৈ নাই এখন বিচনা, মাটিয়ে শয়নৰ একমাত্ৰ আশ্ৰয় পিতা পুত্ৰৰ। একেটা জৰাজীৰ্ণ বাসগৃহতে ৰান্ধনীশাল পিতা পুত্ৰৰ। আজিলৈ নাপালে এটা বাসগৃহ কিম্বা শৌচাগাৰ বা আন চৰকাৰী সুবিধা। ডিজিটেল যুগত এনেদৰেও জীয়াই আছে এই সকলো। অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ অনুৰোধ স্থানীয় যুৱকৰ। ফুলকুমাৰী শিবিৰ। আপোনাৰ এনেকুৱা অৱস্থা কিমান দিনৰ পৰা? 8 বছৰ মান হ'ল। কেনেকৈ এনেকুৱা হৈছে আপোনাৰ? কিন্তু মানে একবাৰ এক্সিডেণ্ট চাইকেল বাৰী ওরে বাৰী কয়দিন মানে ভাল হৈছিলোঁ, এনেকুৱা 3-4 মাহমান বেয়া আছিলোঁ। ওরে বাৰী মই একটা বস্তু খাওয়া নাই দিয়ে, ওই বস্তুটা খাওয়াতে এই বস্তুটা আর বলুনটা ওরকম হল বেরোয়া না পারা। আপোনাক দেখিছোঁ এটা জৰাজীৰ্ণ গৃহত বাস কৰি আছে। চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই? কিছু পোৱা নাই। একো সুবিধা পোৱা নাই? ঘৰ পোৱা নাই? ঘৰ নাই পাং। বাকী কাৰেণ্ট নাই পাং। কিয় পোৱা নাই আপুনি? চবেই যি পাইছে আপুনি কিয় পোৱা নাই? আমি আহি ইয়াতে 7 বছৰমান হ'লোঁ। মানে খবৰ কৰা নাই। বেটা এটাও সেনেকাই নাভালক সিনা। ময়ো বেয়া মানুহ। পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত খালি বাপ বেটা। এনে কি কৰি খায় এতিয়া? এতিয়া বাচ্চা মানে কৰোঁ, কোলা চালানি মানে এইখিনি কৰি খাই আছে? এইখিনি কৰি খাই আছোঁ। মানে পঞ্চায়তৰ পৰা আপোনাক একো সা সুবিধা নাই, নাপাং। বেলেগৰ পৰা দিয়া নাই? কিছু নাপাং। এই বাপ বেটা পৰিয়াল যে পইচাখিনি দিয়ে চলে না সংসাৰ? নচলিলে আৰু চলোঁ আৰু ভাত খাই 60 মান হ'ব। 60? বৃদ্ধ পেঞ্চনো পোৱা নাই? বৃদ্ধ পেঞ্চন পোৱা নাই? পোৱা নাই। মানে আপোনালোকে হয়তো আহিছে দেখিলে, মানুহজন এনেকৈ অচল বেমাৰী, তেখেতৰ মানে শোৱা পাতি এখন নাই, মাটিতে শুৱে। তাতে আপোনালোকে হয়তো চাইছে। তাৰপিছত মানে খোৱাৰ কাৰণে তেনেকৈ সা সামগ্ৰী নাই। তাৰপাছত চৰকাৰী কোনো ধৰণৰ তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই আজিলৈ। অনাময় আঁচনিকে আৰম্ভ কৰি আপোনালোকে দেখিছে আজিলৈতো হয়তো চৰকাৰী আৱাস এটা পোৱা নাই। গতিকে আমি মানে ইয়াৰ জৰিয়তে মানে অনুৰোধ জনাইছোঁ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এই মানুহজনৰ কাৰণত, এনেকুৱা গৰীব দুখীয়া মানুহৰ কাৰণত এইবোৰ আঁচনি পাব লাগে আৰু শীঘ্ৰ তেখেতৰ কাৰণে এটা চৰকাৰী আৱাস মানে দিব লাগে বুলি দাবী জনাইছোঁ। ঘৰটোৰ অৱস্থাত আপোনালোকে চাইছে, আপোনালোকে ভিজুৱেলত চাইছে। ঘৰটো আজি বহুদিন ধৰি তেনেকুৱা ধৰণৰ কৰি আছে। ল'ৰা এটা আছে, ল'ৰাটো অনুপযুক্ত হ'লেও তেনেকৈ দিন হাজিৰা কৰে। দিন হাজিৰা কৰি উপযুক্ত পইচা নাপায়, তেনেকৈ দুজনক পোহপাল দি আছে। তেখেতৰ সামৰ্থ্য নাই যে দুডাল বাঁহ কিনি যে ঘৰটো মানে বনাব। তেনেকুৱা ধৰণৰ ল'ৰাটোৰো বয়স হৈছে, হয়তো লাহে লাহে হয়তো বিয়া পতাৰ কি হৈছে, কিন্তু এটা আৰ্থিক অনাটনৰ কাৰণত তেখেতে ঘৰে বনাব। সেই পইচাৰে না দেউতাকে বেমাৰ ট্ৰিটমেণ্ট কৰিব, নে দেউতাকে পোহপাল দিব। তেখেতৰ কাৰণত এটা ডাঙৰ সমস্যা হৈ পৰিছে। গতিকে চৰকাৰী তৰফৰ পৰা যদি এটা আৱাস মানে তাক দিয়া হয়, ঘৰ এটা দিয়া হয়, তেতিয়াহ'লে এই মানুহজন এটা বহুত আৰোগ্য হ'ব আৰু পৰিয়ালটো এটা মানে ভাল দিশে গতি কৰিব। ঘৰটো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে। ঘৰটো আপুনি দেখিছে আজি ঠেকন দি ৰাখিছে, বহুদিন ধৰি তেনেকৈ আছে। মানে এজাক বতাহ আহিলে ভাঙি যাব? এজাক বতাহ মানে অলপ মানে নৰমকৈ বতাহ আহিলেও মানে ঘৰটো মানে এনেও এইটো ৰিক্স হৈ আছে, কেতিয়াবা পৰি যাব পাৰে, বিপদজনক অৱস্থাত আছে। যিহেতু বেমাৰী মানুহজন, সেয়ে মানে তেনেকৈ মাটিত শুই থাকে। এনেকুৱা ধৰণৰ ঘৰটো যদি কিবা এটা হৈ যায়, মানুহটোতো তেনেকুৱা ধৰণৰ মানে শৰীৰ যদি সুস্থ থাকিল হয়, শাৰীৰিক সুস্থতা থাকিলে হয়তো মানুহজন কিবা এটা কৰিব পাৰিব। তেনেকুৱা মানুহ মানে বহুত এটা ৰিক্স হৈ আছে, যিহেতু মানুহজন শাৰীৰিকভাৱেও অচল।